অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? এবাৰ ভাবি চাওক। উত্তৰটো হ'ব গোলাপ বৰবৰা। দ্বিতীয় প্ৰশ্নটো হ'ল, কেতিয়া অসম চুক্তি সংসদত গৃহীত হৈছিল? অকণ টাইম ল'ব। উত্তৰটো হ'ব 1985 চনৰ 15 আগষ্ট। ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম অসমীয়াজন কোন আছিল? গোমধৰ কোঁৱৰ। 4 নম্বৰ প্ৰশ্নটো, অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1937 চনত শ্বিলঙত হৈছিল। কেতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন হৈছিল? 2003 চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বসন্ত কুমাৰ দাস। অসহযোগ আন্দোলন কোন চনত আৰম্ভ হয়? 1921 চনত। আইন অমান্য আন্দোলন কোন চনত আৰম্ভ হয়? 1930 পৰা 1932 চনত। ভাৰত ত্যাগ আন্দোলনৰ কেতিয়া আৰম্ভ হৈছিল? 1942 চনত। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 1526 চনত।